তো হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণাৰ্ছ কিট। তো এটা ইণ্টাৰেষ্টিং কথা, যোনে CWD 2025 দিছিলা আৰু ছিট পোৱা নাছিলা, তোমালোকক আকৌ কণ্ডাক্ট কৰা হ'ব, কাউন্সেলিং কণ্ডাক্ট কৰা হ'ব। কোন কোন কলেজত কণ্ডাক্ট কৰা হ'ব? সেই আগৰ কলেজকেইখনে AEC JEC বাদ দি জিচ, BBC, BVC, গোলাঘাট, ধেমাজি গোটেইখনতে আকৌ তোমালোকৰ স্পট কাউন্সেলিং কণ্ডাক্ট কৰা হ'ব। এতিয়া তোমালোকৰ ছিট ভেকেঞ্চি ক'ত ক'ত আছে সেইটো আমি চাম, কোন ডেটত নদিছে আমি সেইটো চাম। আৰু এটা ইণ্টাৰেষ্টিং কথা এইটোৱে যে আগতে স্পট কাউন্সেলিং কোনোবা এটা ডেট দি সেইটো ডেটত হয়, বাট এইবাৰ বেলেগ বেলেগ কলেজৰ কাৰণে বেলেগ বেলেগ ডেট দিছে। তাৰ এডভান্টেজ কি হ'ব? এডভান্টেজ এইটোৱে হ'ব যে তুমি যদি প্ৰথম দিনাখন যোনখন কলেজত যোৱা সেইখন কলেজত যদি তুমি নোপোৱা, দেন পিছৰ কলেজখনত বেলেগ এটা ডেটত তুমি যাব পাৰিবা। এইটো তোমালোকৰ এটা ডাঙৰ এডভান্টেজ। মানে আগতে এনেকুৱা কেতিয়াও হোৱা নাছিলে যে দুটা স্পট কাউন্সেলিং হৈছিল, আদাৰৱাইজ বেলেগ বেলেগ ডেটৰ হৈছিলে, এইবোৰ হোৱা নাছিলে, বাট এইবাৰ হৈছে। তো আমি ফাৰ্ষ্ট চাই লওঁ, যদি তোমালোকে পে'মেণ্টটো কৰা নাই বা কৰিছা, কেনেকৈ কি কৰিব লাগিব চোৱা। 3টা কেটেগৰী মানুহ আছে। যিয়ে এটাও পে'মেণ্ট কৰা নাই, সি কি কৰিব লাগিব? এই নটিছখনত এটা একাউণ্ট নম্বৰ দিয়া আছে ন, তাত তোমালোকে 800 rupees এটা পে' কৰি কাউন্সেলিং কৰিছোঁ বুলি পে'মেণ্টটো কৰিব লাগিব। এণ্ড তাৰ ৰিচিপ্টটো তোমালোকে হেৰিয়াত লৈ যাব লাগিব, যেতিয়া স্পট কাউন্সেলিঙত যাবা সেইখন লৈ যাব লাগিব। ছেকেণ্ড কেটেগৰীটো আছে যে তেওঁলোকে কাউন্সেলিং কৰিছিলে, তো তোমালোকে একো কৰিব নালাগে, সামাৰ্থ যিটো কাউন্সেলিং কৰিছিলে সেইখন ল'বলৈ হ'ব। থাৰ্ড কেটেগৰী আছে যিয়ে ফাৰ্ষ্ট স্পট কাউন্সেলিঙত পে'মেণ্ট কৰিছিলে বাট ছিটটো নাপালে। তো 3টা কেটেগৰী আছে। তো তোমালোকে লাষ্টৰ যিটো কেটেগৰী পে'মেণ্ট কৰিছিলা, তো তোমালোকে সেই পে'মেণ্ট ৰিচিপ্টটো এতিয়া লৈ গ'লেও হ'ব, কোনো কথা নাই। আকৌ তোমালোকে পে' কৰিব কোনো প্ৰয়োজন নাই, ঠিক আছে? অ'কে, তো তোমালোকে পইচা কথাটো বুজি পালা। এতিয়া এখন ভেকেঞ্চি কথা। জিষ্টত তোমালোকৰ 15টা ভেকেঞ্চি আছে, BBCত 20টা ভেকেঞ্চি আছে, ধেমাজিত 20টা ভেকেঞ্চি আছে, ধেমাজিত 26টা ভেকেঞ্চি আছে, এণ্ড গোলাঘাটত 14টা ভেকেঞ্চি আছে, এণ্ড বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত 78টা ভেকেঞ্চি আছে। বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত বহুত বেছি ভেকেঞ্চি আছে আচলতে। আৰু আটাইতকৈ লাষ্টৰ কাউন্সেলিংটো বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত আছে। এইটো আৰু এটা এক্সট্ৰা এডভান্টেজ। মই নাজানো এইটো কোইনচিডেঞ্চলি হৈছে নেকি, বাট এইটো এক্সট্ৰা এডভান্টেজ তোমালোকৰ কাৰণে হ'ব। চ' তোমালোকৰ প্ৰথম জিষ্ট আৰু BBCত তোমালোকৰ কাউন্সেলিং হ'ব 4 তাৰিখে, মিনছ আজি 1 তাৰিখ। তো তোমালোকৰ 4 তাৰিখে ফাৰ্ষ্ট জিষ্ট আৰু BBCত সেই দুখন ইনষ্টিটিউটত একেলগে কাউন্সেলিং হ'ব। 4 তাৰিখে কাউন্সেলিং হ'ব। তো ক'ত কি বস্তু নিব লাগিব সেইখিনি কলেজে কৈ দিব, মই ভিডিঅ'তে বনাই তোমালোকৰ আগৰ নিচিনাকৈ কৈ দিম, ঠিক আছে? দেন তোমালোকৰ ধেমাজি আৰু গোলাঘাটত আকৌ কাউন্সেলিং হ'ব 6 তাৰিখে। 4 তাৰিখে তাত নহয়, 5 তাৰিখেতো টিচাৰ্ছ ডে চাগে, সেইকাৰণে নহয়। দেন 6 তাৰিখে তাত হ'ব, ঠিক আছে? এণ্ড 8 তাৰিখ মে বি মনডে তোমালোকৰ BVCত হ'ব। যদি কোনোবা এটা ষ্টুডেণ্ট ফাৰ্ষ্ট দিনা জিষ্ট BVC কোনোবা এখনত গ'ল নাপালে, ছেকেণ্ড দিনা গোলাঘাটত গ'ল নাপালে, দেন সি এটা ডাঙৰ এডভান্টেজ পাব। সি থাৰ্ড দিনা BVCলৈ যাব পাৰিব, এণ্ড BVCত সি ছিট পোৱাৰ চান্স 90%, মিনছ 90% চান্স সি বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত ছিটটো পাই যাব, ঠিক আছে? বুজি পালা কি হ'ল? তো তোমালোকে ভিডিঅ'টো শেষৰ ষ্টুডেণ্টলৈ শ্বেয়াৰ কৰি দিয়া, যোনে কাউন্সেলিঙত পাৰ্টিচিপেট কৰিছিলে বাট ছিট নাপালে, মনটো বেয়া কৰি আছে, তো তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। এণ্ড ইয়াত মেক্সিমাম চান্স আছে সকলোৱে ছিট পাই যাব। মেইন এডভান্টেজটোৱে হৈছে বেলেগ বেলেগ ডেটত দিছে, ঠিক আছে? তো সেইটো কথা। কিবা ডাউট থাকিলে মোক কমেণ্টত সুধি দিবা, আদাৰৱাইজ মেইল কৰি দিবা, ঠিক আছে? তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।